হেল্ল' এভৰিৱান, আজি মই তোমালোকৰ আগত ভইচ লৈ আহিছোঁ, ঠিক আছে। চ' আজি আমি শিকিম যে ভইচ কি হয় আৰু আমি ভইচ কেনেকৈ চেঞ্জ কৰোঁ, সেই গোটেইখিনি মই তোমালোকক আজি শিকাম। অ'কে, ভইচ ইজ দ্য ফৰ্ম অফ এ ভাৰ্ব ডেট শ্ব'জ ৱেডাৰ দ্য ছাবজেক্ট অফ এ চেণ্টেন্স ইজ পাৰফৰ্মিং দ্য একশ্যন অৰ ৰিচিভিং দ্য একশ্যন। তাৰমানে কি কৈছে, ভইচ কি হয়, ফৰ্ম অফ এ ভাৰ্ব, য'ত আমি গম পাওঁ যে ছাবজেক্টে নিজে কাম কৰি আছে নে বেলেগে কৰা কাম ৰিচিভ কৰি আছে, সেইটোকে কি বুলি কয়, ভইচ বুলি কয়, ঠিক আছে। চ' তোমালোকে এক্সাম্পল যেতিয়া মই ক'ম তেতিয়া তোমালোকে বুজি পাবা কি কৈছে। এগেইন ইয়াতে মই আকৌ লিখিছোঁ যে ভইচ শ্ব'জ ৱেডাৰ দ্য ছাবজেক্ট ইজ ডুইং দ্য একশ্যন, ছাবজেক্টে নিজে কাম কৰি আছে নে ৰিচিভ কৰি আছে কামটো, বেলেগে কৰা কামটো ৰিচিভ কৰি আছে, এইটোকে কি বুলি কয়, ভইচ বুলি কয়। ফৰ এক্সাম্পল, আই হেল্প হিম, ইয়াতে এতিয়া ছাবজেক্ট কি হয়, আই হয়, আৰু হেল্প কি সহায় কৰিছে, ৰাইট, আৰু হিম কাক কৰিছে, তাক কৰিছে। চ' এতিয়া ইয়াত কাম কোনে কৰি আছে, সহায় কোনে কৰিছে, ছাবজেক্টে কৰি আছে, ৰাইট। এতিয়া এইটো চেণ্টেন্স তলত যেতিয়া যাবা, এইটো তোমালোকে চালে গম পাবা যে ছাবজেক্টে কাম কৰি থকা নাই, হি ৱাজ হেল্প বাই মি, এতিয়া তাক মোৰ দ্বাৰা হেল্প কৰা হৈছে, ঠিক আছে। তো তাৰমানে কাম কোনে কৰি আছে, ইয়াতে অবজেক্টে কৰি আছে কামটো, কাক হেল্প কৰিছে, তাক হেল্প কৰিছে ন, হি ৱাজ হেল্প, তাক হেল্প কৰা হৈছে মোৰ দ্বাৰা, তাৰমানে ইয়াত এতিয়া ছাবজেক্টে কাম কৰি থকা নাই, বুজি পাইছা নাই, ছাবজেক্টে কামটো কি কৰি আছে, ৰিচিভ কৰি আছে। অ'কে, চ' ভইচটো চিম্পলি এইটোৱে যে ছাবজেক্টে একশ্যন মানে কাম কৰি আছে নে ছাবজেক্টে কামটো ৰিচিভ কৰি আছে, সেইটোকে আমি কি বুলি কওঁ, ভইচ বুলি কওঁ, ঠিক আছে। এতিয়া মই এইটো বুকৰ পৰা লৈ আনিছোঁ, এইটো হিন্দীত লিখা আছে, মই বুজাই আছোঁ তোমালোকক। ভইচ মানে কি বুলি কৈছে যে ছাবজেক্টে নিজে কাম কৰিছে নে ছাবজেক্টে किसी के द्वारा किए गए कार्य का परिणाम भोगता है, মানে বেলেগে কৰা কামটো ৰিচিভ কৰিছে, নিজে কৰিছে নে বেলেগে কৰা কামটো ৰিচিভ কৰিছে, সেইটোকে আমি কি বুলি কওঁ, ভইচ বুলি কওঁ। অ'কে, এতিয়া চোৱা ভইচৰ দুটা টাইপ আছে, এটা হৈছে এক্টিভ ভইচ আৰু এটা হৈছে পেছিভ ভইচ। চ' ফাৰ্ষ্টত আমি এক্টিভ ভইচটো পঢ়োঁ, তাৰপিছত পেছিভলৈ যাম। অ'কে, এতিয়া এক্টিভ ভইচ মানে কি, এক্টিভ ভইচ মানে চিম্পলি তোমালোকে এইটো বুজি থোৱা যে ছাবজেক্টে ইয়াত কাম কৰি থাকিব, ঠিক আছে, ছাবজেক্টে কাম ৰিচিভ নকৰে, ছাবজেক্টে কি কৰিব, কাম কৰিব। এ ভাৰ্ব ইজ ছেইড টু বি এন এক্টিভ when the person or things denoted by the subject acts, মানে ছাবজেক্টে কি কৰি থাকিব, ইয়াত কাম কৰিব, সেইটোকে আমি কি বুলি ক'ম, এক্টিভ ভইচ বুলি ক'ম, ঠিক আছে। যেনেকে আই ৰাইট এ লেটাৰ, চ' আই ৰাইট এ লেটাৰ কৈছোঁ, আই কি হৈ গ'ল, ছাবজেক্ট, মই লেটাৰ লিখিছোঁ মানে মই নিজে কাম কৰি আছোঁ, ৰাইট, আই ৰাইট এ লেটাৰ, হি ৰাইটছ এ লেটাৰ, এতিয়া হি এইটো কি হয়, ছাবজেক্ট হয়, ৰাইট। চ' ই কি কৰি আছে, লিখি আছে লেটাৰ, নিজে কাম কৰি আছে, তো বুজি পাইছানে। এক্টিভ ভইচ মানে কি হয়, যেতিয়া ছাবজেক্টে কি কৰিব, নিজে কাম কৰি থাকিব, সেইটোক আমি কি বুলি ক'ম, এক্টিভ ভইচ বুলি ক'ম। আৰু পেছিভ ভইচত তেনেহ'লে কি হ'ব, ছাবজেক্টে কাম কৰিবনে, নকৰে, ছাবজেক্টে কাম নকৰে, ছাবজেক্টে কি কাম কৰিব, ছাবজেক্টে ৰিচিভ কৰিব, বেলেগে কৰা কামটো ৰিচিভ কৰিব। ফৰ এক্সাম্পল দিয়াৰ আগত মই এইটো বুজাই দিছোঁ যে এ ভাৰ্ব ইজ ছেইড টু বি পেছিভ ভইচ, আমি কেতিয়া পেছিভ বুলি ক'ম, যেতিয়া পাৰ্চন অৰ থিংছ ডেনোটেড বাই দ্য ছাবজেক্ট ডাজ নট এক্ট, মানে ছাবজেক্টে কাম কৰি নাথাকে, বাট ছাফাৰ্ছ ইয়াৰ ৰিচিভ কৰিব, বেলেগে কৰা কামটো কি কৰিব, ৰিচিভ কৰিব। ফৰ এক্সাম্পল, এ লেটাৰ ইজ ৰিটেন বাই মি, এতিয়া এ লেটাৰ ইজ ৰিটেন বাই মি, তাৰমানে এই লেটাৰটো মোৰ দ্বাৰা লিখা হৈছে, তো লেটাৰে কাম কৰিছে জানো, ইয়াতে লেটাৰে কাম কৰা নাই, কাম কোনে কৰি আছে, ইয়াতে অবজেক্টে কাম কৰি আছে, মি, মানে মোৰ দ্বাৰা লেটাৰটো লিখা হৈছে, তো ইয়াতে ছাবজেক্টে কাম কৰি থকা নাই, বেলেগে কৰা কামটো ই ৰিচিভহে কৰিছে, বুজি পাইছানে। এ লেটাৰ ইজ ৰিটেন বাই মি, তো ই কৰা কামটো, ই কাম কৰিলে, ৰিটেন এইটো ৰিচিভহে কৰিছে, বুজি পাইছানে। চ' পেছিভত ছাবজেক্টে কাম কৰি নাথাকিব,
অ'কে, এতিয়া কিছুমান ৰুলছ আছে যে আমি এক্টিভ ভইচৰ পৰা কেনেকৈ পেচিভলৈ লৈ যাওঁ। চ' সেইখিনি তোমালোকক মই কৈ দিওঁ। ষ্টেপ 1ত কি আছে যে ইন এক্টিভ ভইচ চেণ্টেন্স, মই চিম্পলি তোমালোকক কৈ দিওঁ যে এইটো নপঢ়াকে ফাৰ্ষ্ট ৰুলটো কি হ'ব, এই যোনটো ছাবজেক্ট আছে ন, তো যেতিয়া তোমালোকে পেচিভলৈ নিবা, এইটো এক্টিভ হয়, তো যেতিয়া পেচিভলৈ নিবা তেতিয়া এই ছাবজেক্টটো কি হ'ব, পেচিভত নিলে এইটো অবজেক্ট হৈ যাব। ঠিক আছে, ইয়াতে আছিলে ৰোহিত ছাবজেক্ট, এইটো কি হৈ যাব, অবজেক্ট হৈ যাব। আৰু এইটো যোনটো অবজেক্ট আছিলে ইয়াত, এতিয়া পেচিভত নিলে এইটো কি হ'ব, ছাবজেক্ট হৈ যাব। ঠিক আছে, চ' এক্টিভ ভইচৰ ছাবজেক্টটো পেচিভত অবজেক্ট হৈ গ'ল, আৰু এক্টিভ ভইচৰ অবজেক্টটো পেচিভত কি হৈ গ'ল, ছাবজেক্ট হৈ গ'ল। অ'কে, চ' এইটো হৈ গ'ল ৰুল নম্বৰ 1। এনেকে তোমালোকে চেঞ্জ কৰিব লাগিব, মনত থবা। নম্বৰ 2 কি কৈছে, according to the tense and number person of the new passive subject use the correct form of the auxiliary verb। তাৰমানে কি কৈছে, যেতিয়া তোমালোকে পেচিভ ভইচত নিবা, চ' পেচিভ ভইচ যেনেকে এতিয়া চিলড্ৰেন লাইকস সুইটছ আছে, ৰাইট। চ' এই সুইটছটো তোমালোকৰ কি হৈ যাব, পেচিভত নিলে এইটো ছাবজেক্ট হৈ গ'ল। বুজি পাইছানে, নিউ পেচিভ ছাবজেক্ট হৈ গ'ল। এইটো নিউ পেচিভ ছাবজেক্টটো কি হৈ গ'ল, সুইটছ হৈ গ'ল। তো এতিয়া তোমালোকে ইয়াত কি বহাবা, সেইটো কি চাই বহাবা বুলি কওঁতে, এইটো ছিংগুলাৰ হয় নে প্লুৰেল হয় এইটো চাব লাগিব তোমালোকে, কাৰণ ছিংগুলাৰ আৰু প্লুৰেলত বেলেগ ভাৰ্ব বহিব, ৰাইট, বেলেগ বেলেগ হ'ব। আৰু কি চাব লাগিব যে কোনটো পাৰ্চন হয়, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন, সেইটো চাই মেলিহে তোমালোকে ইয়াত কি বহাব লাগিব, অক্সিলাৰী ভাৰ্ব বহাব লাগিব। বুজি পাইছা, অক্সিলাৰী ভাৰ্বটো কি হয়, হেল্পিং ভাৰ্ব, ইজ, এম, আৰ, এইবিলাক তোমালোকে জানাই অলৰেডি যে অক্সিলাৰী ভাৰ্ব। যদি নাজানা তেতিয়া মই বেলেগকে আনিম বাৰু এইটো ৰিলেটেড। চ' চোৱা, এতিয়া ইয়াত কি কৈছে যে এইটো যোনটো ছাবজেক্ট বহালো, এইটো ছিংগুলাৰ হয় নে প্লুৰেল হয়, ইয়াত ফাৰ্ষ্ট পাৰ্চন হয় নে ছেকেণ্ড পাৰ্চন হয় নে থাৰ্ড পাৰ্চন হয়, সেইটোৰ মতে ইয়াত কি তোমালোকে বহাব লাগিব অক্সিলাৰী ভাৰ্বটো। ঠিক আছে, এতিয়া চোৱা, এইটো সুইটছটো কি হয়, থাৰ্ড পাৰ্চন, আৰু এইটো কি হয়, প্লুৰেল হয়। তো এতিয়া সুইটছ পিছত আৰ বহিব, ইজ নবহে। ঠিক আছে, লাইক বাই চিলড্ৰেন। তো ইয়াত যদি ছিংগুলাৰ থাকে তেতিয়া ইয়াত ইজ বহিব, ইয়াত যদি প্লুৰেল থাকে ইয়াত কি বহিব, আৰ বহিব। সেইটো তোমালোকে চাব লাগিব যে ছাবজেক্টটো কি হয়, ছাবজেক্টটো ছিংগুলাৰ হয় নে প্লুৰেল হয় নে ফাৰ্ষ্ট পাৰ্চন হয় নে ছেকেণ্ড পাৰ্চন হয়, এইটো চাই মেলি তোমালোকে বহাব লাগিব। ঠিক আছে, এতিয়া নাম্বাৰ 3 কি কৈছে, তোমালোকে যেতিয়া পেচিভ ভইচত নিবা, এক্টিভ ভইচৰ পৰা পেচিভ ভইচত, তেতিয়া এইটো মেইন ভাৰ্বটো কি থাকিব, 3 থাকিব, ভাৰ্ব 3 কৰিব লাগিব। ঠিক আছে, যেনেকে ইয়াত ৰাইট আছে, এতিয়া মই তোমালোকক কেনেকে চেঞ্জ কৰিব লাগিব সেইটো কোৱা নাই, জাষ্ট ষ্টেপ কৈ আছো। অ'কে, অলপ পিছত মই তোমালোকক ক'ম যে কেনেকে চেঞ্জ কৰিম আমি। এতিয়া চোৱা, এই ৰাইটটো যোনটো আছে, এইটো পেচিভত নিওঁতে আমি কি কৰিছো, ভাৰ্ব 3 কৰিছো, মেইন ভাৰ্ব 3 কৰিছো। তো এইটো মনত থবা, এক্টিভৰ পৰা পেচিভত নিওঁতে যোনটো ভাৰ্ব থাকে ন, সেই ভাৰ্বটো V3 লৈ গুচি যায় চবতে, এইটো মনত থবা। ঠিক আছে, তাৰপিছত নেক্সটটো হৈছে নাম্বাৰ 4, যে আমি কি কৰিম, যে পেচিভত নিওঁতে বাই প্ৰিপজিশ্যন ইউজ কৰিম বুলি কৈছে। এতিয়া বাই প্ৰিপজিশ্যনটো মনত থবা তোমালোকে, যে সদায় বাই নাহে, কেতিয়াবা এট আহে, কেতিয়াবা টু, উইথ, ইন, সেইটো আমি পিছত শিকিম যে বাই কেতিয়া নাহে, কেতিয়া এট আহিব, কেতিয়া টু আহিব, সেইটোও মই তোমালোকক ক'ম। জেনেৰেলি তোমালোকে মনত থবা যে বাই প্ৰিপজিশ্যনটো আমি ইউজ কৰোঁ। ফৰ এক্সাম্পল, আই ৰাইট এ লেটাৰ, মই ইয়াত লিখিছোঁ হয়নে, যে মই লেটাৰ লিখিছোঁ। এতিয়া এইটো যেতিয়া পেচিভলৈ নিম, এইটো এক্টিভ আছিলে, এইটো যেতিয়া পেচিভলৈ নিম, তেতিয়া এই লেটাৰটো এইটো কি হৈ গ'ল, আমি শিকিলোঁ অলৰেডি, এইটো ছাবজেক্ট হ'ব, ৰাইট। এই লেটাৰটো এতিয়া ছিংগুলাৰ হয়, সেইকাৰণে ইজ বহালোঁ আমি, এইটো ৰুল আমি শিকিছোঁ অলৰেডি, ৰাইট। এতিয়া V3, তাৰ আগত ভিডিঅ'ত, তাৰ অলপ আগত ক'লোঁ মই ষ্টেপত যে V1টো কি হ'ব, V3 হ'ব, এইটো V3 হৈ গ'ল, ৰিটেন। এতিয়া এইটো যোনটো বাই প্ৰিপজিশ্যন কৈছে ন, এতিয়া আমি যোনটো ষ্টেপ শিকিছোঁ, এই বাই প্ৰিপজিশ্যনটো আমি বহাইছোঁ, তাৰপিছত এইটোতো অবজেক্ট হৈ যাব পেচিভত নিলে ছাবজেক্টটো, তো আইটো কি হ'ব, মি হ'ব।
অ'কে, এইটো তোমালোকে কি কৰিবা চাই থবা কেনেকে আমি চেঞ্জ কৰিম। অ'কে, তো এতিয়া চোৱা এইখিনি ষ্টেপ মই তোমালোকক ক'লো। আৰু এটা এক্সাম্পল দিওঁ তোমালোকক মই যে কেতিয়া বাই নবহে। ফৰ এক্সাম্পল হিজ বিহেভিয়াৰ শ্বকড মি। এতিয়া ইয়াত আমি কি কৰিব লাগিব, এইটো পেচিভলৈ নিব লাগিব, ঠিক আছে। চ' আমি কি কৰিম, মিটো যোনটো আছে সেইটোতো আমি কিহত টানিম, ছাবজেক্টত আনিম, ঠিক আছে। তো মিটো কি হ'ব, আই হ'ব। তো আইটো এতিয়া কি হয়, এইটো চোৱা তোমালোকে পাষ্টত আছে, এইটো মই পিছত শিকাম, তো সেইকাৰণে ইয়াত পাষ্ট এইটো ইউজ কৰিব লাগিব তোমালোকে। চ' আই ৱাজ শ্বকড, এইটো V3 হৈ গ'ল। এতিয়া বাই হিজ বিহেভিয়াৰ লিখিলে ইয়াত নহ'ব, এট হিজ বিহেভিয়াৰ হ'ব, ইয়াতে বাই নাহে। তো সেইকাৰণে তোমালোকক মই কৈছিলোঁ যে চবতে বাই আমি ইউজ নকৰোঁ, ইয়াত মই নট বুলি লিখি দিছিলোঁ। চ' এইটো ৰুলটো মই তোমালোকক দেখালোঁ যে ক'ত আমি বাই ইউজ নকৰোঁ। এতিয়া চোৱা তোমালোকক মই এই কিতাপৰ পৰা এইটো দি দিছোঁ যে আমি কেতিয়া বাই প্ৰিপজিশ্যন ইউজ নকৰোঁ, বেলেগ কেতিয়া ইউজ কৰিম। এইবিলাক যেতিয়া ৱৰ্ড থাকিব ন, এইবিলাক ৱৰ্ড থাকিলে আমি প্ৰিপজিশ্যনটো ইয়াত ছাইডত মই দি দিছোঁ, এনেকৈ ইউজ কৰিব লাগিব। যেনেকৈ প্লিজ যদি থাকে তেতিয়া তোমালোকে যেতিয়া প্ৰিপজিশ্যন ইউজ কৰিবা উইথ কৰিবা, ইণ্টাৰেষ্টেড থাকিলে ইন কৰিবা, এষ্টনিছ থাকিলে এড কৰিবা। চ' এইটো মই ইয়াৰ বিষয়ে আৰু ছেপাৰেটকৈ আনিম, তথাপিও তোমালোকে মনত থবা যে যেতিয়া পেচিবলৈ নিবা ন, এইবিলাক প্ৰিপজিশ্যন ইউজ কৰিব লাগিব। যেনেকৈ ন' থাকিলে কি হ'ব, টু হ'ব, ঠিক আছে। অ'কে, এতিয়া এক্টিভত কি থাকিব, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট থাকিব। পেচিভত নিলে এনেকৈ তোমালোকে ৰুলবিলাক চেঞ্জ কৰিব লাগিব, ঠিক আছে। যেনেকৈ ছাবজেক্ট, ইয়াত অক্সিলাৰী ভাৰ্ব আহিব, ইজ এম আৰ আৰু বাকী যিমান আছে এইটো আহিব। তাৰপিছত এইটো মেইন ভাৰ্ব 3 হ'ব, তাৰপিছত বাই, তাৰপিছত অবজেক্ট। কিন্তু এই যোনটো মই বাই কৈছোঁ কেতিয়াবা এইটো বাই নবহে, ঠিক আছে। তাৰপিছত অবজেক্ট, তো এক্টিভৰ পৰা পেচিভলৈ নিওঁতে এইটো ৰুলছ হয়। অলপ পিছত আমি কৰি যাম, তেতিয়া তোমালোকে ভালকৈ বুজিয়ে পাবা, একদম ইজি হয় ভইচটো। নেক্সট এতিয়া চোৱা, ফাৰ্ষ্ট মই তোমালোকৰ আগত লৈ আনিছোঁ চিম্পল প্ৰেজেণ্ট টেন্স। চিম্পল প্ৰেজেণ্ট টেন্সত যদি থাকে তেনেহ'লে আমি কেনেকৈ পেচিভ ভইচত লৈ যাম। এনে চিম্পল প্ৰেজেণ্ট টেন্সৰ ৰুলটো আমি চাইছিলোঁ যে এইটো হয়, ছাবজেক্ট V1 প্লাছ অবজেক্ট হয়। যেনেকৈ চিলড্ৰেন লাইকছ লাইক চুইটছ আছে, তাৰমানে এইটো ছাবজেক্ট, এইটো V1, ৰাইট। তাৰপিছত এইটো হৈ গ'ল তোমাৰ অবজেক্ট। এইটো হৈ গ'ল তোমালোকৰ চিম্পল প্ৰেজেণ্ট টেন্সৰ ষ্ট্ৰাকচাৰ। এতিয়া তোমালোকে পেচিভ ভইচত নিওঁতে অকণমান কি কৰিব লাগিব, চেঞ্জ কৰিব লাগিব, ঠিক আছে। এতিয়া এইটো এক্টিভ হয়, এইটো পেচিভ হয়। তো ষ্ট্ৰাকচাৰটো কি থাকিব, এইটো তোমালোকৰ হৈছে ষ্ট্ৰাকচাৰ। ছাবজেক্ট, তাৰপিছত কি আহিব, ইজ এম আৰ, তাৰপিছত V3, সদায় মনত থবা V3 আহিব। বাই প্ৰিপজিশ্যন মই ইয়াত লিখিছোঁ আৰু অবজেক্ট। এতিয়া চোৱা এইটো কেনেকৈ তোমালোকে চেঞ্জ কৰিবা। চিলড্ৰেন লাইক চুইটছ আছে ন, এই চুইটছটো এতিয়া ছাবজেক্ট হ'ব, মই কৈছিলোঁ তোমালোকক। আৰু চুইটছটো প্লুৰেল হয়, ৰাইট। চ' তোমালোকে কি কৰিব লাগিব, আৰ লিখিব লাগিব ইয়াত। আৰু এইটো V3, লাইকটো কি হৈ গ'ল, V3 হৈ গ'ল বাই, আৰু এই চিলড্ৰেনটো অবজেক্ট হৈ যাব, তোমালোকক মই কৈছিলোঁ। চ' চুইটছ আৰ লাইক বাই চিলড্ৰেন, অ'কে। চ' এইটো ৰুল হৈ গ'ল তোমালোকৰ চিম্পল প্ৰেজেণ্ট টেন্সৰ। এতিয়া প্ৰেজেণ্ট মই এটা এক্সাম্পল এতিয়া তোমালোকৰ আগত লৈ আনিছোঁ, পিছত আৰু মই ভিডিঅ' লৈ আনিম। আজি ভিডিঅ'টো দীঘল হ'ব কাৰণে মই এটা এক্সাম্পল দিছোঁ। এতিয়া চোৱা নেক্সট, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ জেনেৰেল টেন্সৰ ষ্ট্ৰাকচাৰ নিয়মটো এইটো হয়, ৰুলটো। আৰু আমি পেচিভত নিলে এই ৰুলটো আমি কি কৰিম, ইউজ কৰিম। ছাবজেক্ট ইজ এম আৰ, আৰু ইয়াতে নতুনকৈ কি আহি গ'ল, বিং আহি গ'ল, ঠিক আছে। প্লাছ V3টো সদায় থাকিবই, আৰু বাই আৰু অবজেক্ট। এতিয়া চোৱা, হি ইজ ৰাইটিং এ লেটাৰ, তো এই লেটাৰটো কি হ'ব, ছাবজেক্ট হৈ যাব, ঠিক আছে। এই লেটাৰ, তাৰপিছত যিহেতু এইটো ছিংগুলাৰ হয়, থাৰ্ড পাৰ্চন হয়, তো ইজ বহালোঁ আমি, অ'কে। তাৰপিছত ৰুলছৰ মতে কি আছিলে, যে ৰুলছৰ মতে আছিলে বিং বহাব লাগিব। ইজ এম আৰ পিছত কি আছিলে, বিং বহাব লাগিব, অ'কে। তাৰপিছত V3 আছিলে, চ' সেইকাৰণে আমি কি কৰিলোঁ, ইয়াতে বিং বহালোঁ, অ'কে। এ লেটাৰ ইজ বিং
ৰিটেন ৰাইটিংটো আমি V3 কৰিব লাগিব ৰিটেন বাই হিম বুজি পাইছানে এইটো অবজেক্ট হৈ গ'ল হিম ঠিক আছে সো বুজি পালা সো এ লেটাৰ ইজ বিং ৰিটেন বাই হিম এতিয়া নেক্সট হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স সো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এনে জেনেৰেল ষ্ট্ৰাকচাৰ টেন্সৰ এইটো আছিলে এতিয়া আমি পেসিভ ভয়েসলৈ নিউতে এইটো ইউজ কৰিব লাগিব কি আছে নিয়মটো সাবজেক্ট হেজ হেভ ইয়াতে বি নাহি যাব এতিয়া ঠিক আছে হেজ হেভ আৰু V3 বাই অবজেক্ট একেটাটো একেটাই সেম থাকিব এতিয়া চোৱা প্ৰিয়া হেজ ৰিটেন দিস লেটাৰ এইটো কি হয় কোনটো টেন্স হয় যে প্ৰেজেন্ট পাৰফেক্ট টেন্স ৰাইট প্ৰিয়াই লেটাৰ লিখিলে এতিয়া তোমালোকে কি কৰিব লাগিব এইটো অবজেক্ট হয় সাবজেক্ট কৰিব লাগিব ঠিক আছে দিস লেটাৰ আৰু হেজ এইটো আনি ললা আৰু তোমালোকৰ কি আছিলে যে হেজ বিন বহাব লাগিব ন ইয়াতে বিন সো সেইকাৰণে কি কৰিলা ইয়াতে বিন বহালা আৰু V3 হ'ব এইটো V3 ওকে V3 তাৰপিছত বাই প্ৰিয়া সো দিস লেটাৰ হেজ বিন ৰিটেন V3 আহি গ'ল বাই এই যোনটো সাবজেক্ট আছিলে এইটো অবজেক্ট হৈ গ'ল ৰাইট সো বাই প্ৰিয়া ইজি আছে তোমালোকে প্ৰেক্টিছ কৰি থাকিবা পাৰিবা নেক্সট হৈছে সিম্পল পাষ্ট টেন্স এইটো জেনেৰেল ষ্ট্ৰাকচাৰ হৈ গ'ল টেন্সৰ আমি পেসিভ ভয়েসলৈ নিউতে এনেকে এইটো থাকিব ষ্ট্ৰাকচাৰ সাবজেক্ট ৱাজ ৱেৰ আৰু V3 বাই আৰু অবজেক্ট তো এতিয়া কেনেকে চেঞ্জ কৰিম হি ষ্টল মাই বুক হি মোৰ কিতাপ চুৰি কৰিলে ৰাইট সো এতিয়া এইটো যোনটো আছে এইটো ইয়াত আহি যাব সাবজেক্ট বনি যাব এই অবজেক্টটো এফালে আহি যাব এইটো জানাই তোমালোকে সো মাই বুক এতিয়া এইটো পাষ্টত আছে ন সেইকাৰণে তোমালোকে ইয়াত ৱাজ ৱেৰ আহিব ইজ এমাৰ এইবিলাক নাহে ঠিক আছে সো মাই বুক ৱাজ ষ্টল টু V3 হৈ গ'ল আৰু বাই হিম সো মোৰ কিতাপ তেওঁ দ্বাৰা কি কৰিলে চুৰি কৰিলে ন চুৰ কৰিলে ঠিক আছে সো বুজি পালা তোমালোকে যে কেনেকে আমি চেঞ্জ কৰি আছো যে সাবজেক্টটোত আমি অবজেক্ট কৰি লৈছো পেসিভত আৰু অবজেক্টটো কি কৰিলো সাবজেক্ট কৰিলো আৰু একৰ্ডিং টু দা ৰুল আমি কি কৰি আছো চেঞ্জ কৰি আছো ওকে পাষ্ট কন্টিনিউয়াছ টেন্সৰ জেনেৰেল টেন্সৰ ষ্ট্ৰাকচাৰটো এইটো হয় ঠিক আছে মই অলৰেডি টেন্স পঢ়ালো সেইকাৰণে তোমালোকক মই এইটো আৰু এক্সপ্লেইন কৰি থকা নাই মেইন মই ফোকাস এতিয়া কৰি আছো ভয়েসত ওকে এতিয়া চোৱা সাবজেক্ট ৱাজ ৱেৰ এইটো হৈছে তোমালোকৰ পেসিভত নিয়া ৰুল বিং V3 আৰু কি আছে বাই অবজেক্ট এতিয়া চোৱা হি ৱাজ ৰাইটিং এ লেটাৰ এইটো পাষ্ট কন্টিনিউয়াছত হৈ আছে যে হি লেটাৰ লিখি আছিলে এতিয়া তোমালোকে কেনেকে পেসিভত নিবা এক্টিভৰ পৰা পেসিভত কেনেকে নিবা যে এইটো যোনটো সাবজেক্ট আছে অবজেক্ট আছে এইটো সাবজেক্ট হৈ গ'ল ঠিক আছে এ লেটাৰ এতিয়া এ লেটাৰটো কি হয় সিঙ্গুলাৰ হয় তো ৱাজ আহিলে পাষ্টত আছে তো ৱাজ আহি গ'ল আৰু এইটো ৰুল কি আছিলে বিং আছিলে তো বিং বহালো ওকে আৰু V3 আছিলে সেইকাৰণে এইটো ৰাইটিংটো V3 হৈ গ'ল ৰিটেন বাই আছিলে বাই হিম হিটো কি হৈ গ'ল হিম হৈ গ'ল সো এ লেটাৰ ৱাজ বিং ৰিটেন বাই হিম ঠিক আছে নেক্সট হৈছে পাষ্ট পাৰফেক্ট টেন্সৰ জেনেৰেল ষ্ট্ৰাকচাৰটো এইটো আছিলে পেসিভত নিউতে এইটো হয় সাবজেক্ট হেড বিন প্লাস V3 প্লাস বাই প্লাস অবজেক্ট তো এতিয়া এইটো আমি কেনেকে চেঞ্জ কৰিম যে হি হেড ৰিটেন এ লেটাৰ তো এতিয়া এই যোনটো লেটাৰ আছে এইটো কি হৈ যাব সাবজেক্ট হৈ যাব এ লেটাৰ ওকে আৰু এইটো পাষ্ট পাৰফেক্ট হয় তো হেড ৰুল কি আছিলে হেড বিন আছিলে সো এ লেটাৰ হেড বিন V3 আছিলে তো এইটো আমি V3 বহালো V3 আছে সো ৰিটেন আৰু বাই এইটো বাই লগালো আৰু এই যোনটো হি আছিলে এইটো অবজেক্ট হৈ গ'ল হিম সো এ লেটাৰ হেড বিন ৰিটেন বাই হিম বুজি পালা এতিয়া নেক্সট সিম্পল ফিউচাৰ টেন্স জেনেৰেল টেন্সৰ এইটো হয় নিয়মটো আমি পেসিভত নিলে এনেকে কৰিব লাগিব সাবজেক্ট উইল সেল প্লাস বি আহি যাব ইয়াতে এতিয়া নিউ আৰু V3 প্লাস বাই প্লাস অবজেক্ট এতিয়া এক্সাম্পলটো চাওঁ আমি কি লিখিছো the postman will deliver the letters postman কি কৰিব লেটাৰ ডেলিভাৰ কৰিব
এতিয়া the letters টো আমি কি কৰিব লাগিব ইয়াতে subject কৰি ল'ব লাগিব the letters আৰু কি আছিলে will be নহলে shall be তো মই will be ইয়াত লিখি ললো ওকে আৰু v3 ইয়াত আছে v3 তো এই deliver টো delivered হৈ যাব তাৰপিছত by ইয়াত by লিখিলো the postman এইটো যোনটো subject আছিলে ইয়াতে কি হৈ গল object হৈ গল okay so the letter will be delivered by the postman ঠিক আছে এতিয়া next future perfect tense এইটো আজি ভিডিওৰ কাৰণে লাষ্ট তোমালোকক মই only tense ত ফোকাস কৰি মেলি voice change কৰালো বাকি কিছুমান স্পেশাল ৰুল আছে মই লৈ আনিম পিছত এতিয়া চোৱা future perfect tense ৰুলটো এনে জেনাৰেল টেন্সৰ কি হয় এটো হয় এতিয়া আমি পেসিভত নিলে subject will shall plus have been আৰু v3 আৰু by object so the police will have caught the terrorist এটো আছে এতিয়া তোমালোকে কি কৰিব লাগিব যে এইটো subject কৰি ল'ব লাগিব ইয়াতে আনিব লাগিব the terrorist তাৰপিছত ৰুল কি আছে will have been আছে না বা shall have been তো will have been ইয়াত দেখিছানে will have been লিখি ললো according to this will have been তাৰপিছত caught to v3 caught হৈ গল by the police by আৰু এইটো যোনটো police subject আছিলে ইয়াতে object হৈ গল the police ঠিক আছে so the terrorist subject বনালো will have been ruler মতে আনি ললো will have been okay caught by v3 caught by the police to এইটো আমি ইয়াতে কি কৰিলো object কৰিলো ঠিক আছে so এইটোৱে আছিল voice change tenseৰ আৰু next ভিডিওত মই তোমালোকক আৰু কিছুমান আছে স্পেশাল ৰুল আৰু কিছুমান সেন্টেন্স যেনেকৈ ইন্টাৰোগেটিভ সেন্টেন্স কেনেকৈ এক্টিভ টু পেসিভত নিয়ে হেবিলাক মই next ভিডিওত কম ঠিক আছে so that's all for this video thank you so much